Question number 2 দিছে if the diagonals of a parallelogram are equal then show that it is a rectangle. Okay, আমি given লিখিম আমাৰ সাথে এটা ডায়াগ্ৰামও আমি বনাই থৈছো ABCD is a parallelogram. Okay, বা quadrilateral আমি ক'ব পাৰো এতিয়া আমাক rectangle বুলি proof কৰিব লাগে. Okay, ABCD is a parallelogram. That means যদি parallelogram হয় আমাৰ কি হ'ব লাগিব opposite sides of a parallelogram are equal. opposite sides বোৰ কোন হ'ব কোনকিটা হ'ব opposite sides আমাৰ হ'ব that is AB equal to CD and আৰু কি হ'ব AD equal to BC হয় না parallelogram বুলি কৈছে আৰু কৈছে তাৰ diagonal AC is equal to diagonal BD. Yet this is the diagonals of a parallelogram are equal. Hol আমি এটো কইলো আমাক proof কি কৰিব গৈছে to prove ABCD is a rectangle. ABCD আমাৰ কি হয় rectangle বুলি proof কৰিব কৈছে. Okay, that is আমি জানো all angles of a rectangle কি হ'ব লাগিব 90 ডিগ্ৰী যদি আমি উলিয়াই দিওঁ এটা প্ৰপাৰ্টি আছিল যে সকলো এংগল এটা ৰেক্টেংগুলাৰ সকলো এংগল কি হয় 90 ডিগ্ৰী so all angles of a rectangles are what 90 degree right angle বুলি কয় তো আমি কোনবা এটা যদি এংগল 90 ডিগ্ৰী উলিয়াব পাৰো তেতিয়া হলে আমাৰ এটো ৰেক্টেংগল হৈ যাব আমাৰ কোয়াড্ৰিলেটাৰাল বা প্যাৰালেলোগ্ৰাম তো আমি ৰেক্টেংগল বুলি ক'ব পাৰিম ওকে proof আমি কি কৰিম triangle কেইটামান লম triangle লম আমি কোন কিটা triangle লম আমি ABD এটো এটা triangle so ABD এটো এটা আমি triangle ললো আৰু এটা triangle আমি কি লম আমি লম CBA এই দুটা triangle লম হল in triangle ABD and triangle CBA বা ABC বুলি হ'ব পাৰে ABC হ'ব ABC ইয়াত আমি চাওঁচোন AD equal to BC এটো আমি পাইছিলো নে given AD equal to BC কিয় কলো আমি opposite sides of parallelogram বা ইয়াত মই parallelogram লিখিছো opposite sides of a parallelogram হেইটা কি হ'ব ABCD এটো কন্ডিশন are equal next আমি চাওঁছো ইয়াত AB আৰু AB এই দুটা আমাৰ কি হৈছে কমন আহিছে so AB equal to AB কমন হল তাৰপিছত আমাৰ কি আহিব AC equal to BD this equal to BD so AC equal to BD কোপা পালো আমি ডায়াগোনালস তে পাইছো AC equal to BD ইয়াৰ পৰা আমি লিখিম। so AC
BD equal to AC ক'ব পালো আমি given ঠিক আছে তেতিয়া হলে triangle ABD is congruent to triangle ABC by SS rule হয় না তেতিয়া হলে according to CPCT কি হ'ব লাগিব angle this angle equal to this angle so angle A equal to angle B angle A equal to angle B আমি উলিয়ালো হ'ব এতিয়া আমি যদি চাওঁ আমাৰ ওচৰত এই ডায়াগ্ৰামটো যদি চোৱা এনেকৈ ডায়াগ্ৰাম এটা আছে যেটো প্যাৰেলোগ্ৰাম হলে এডাল কি হয় ট্ৰান্সভাৰ্সাল প্যাৰেলোগ্ৰাম AD আৰু BC যিহেতু অলসো ABCD is parallelogram তেতিয়া হলে AD is parallel to BC AD parallel to BC হ'ব obviously হ'ব হয় না যদি এটো প্যাৰেলাল হয় তাৰ মানে যদি এটো প্যাৰেলাল হয় তেতিয়া হলে AB is transversal এই AB ডাল কি হ'ব ট্ৰান্সভাৰ্সাল যদি এডাল ট্ৰান্সভাৰ্সাল হয় এই এংগলটো আৰু এই এংগলটো প্লাস কৰিলে আমি 180 ডিগ্ৰী পাম কিমান পাম angle A plus angle B equal to কিমান পাম 180 ডিগ্ৰী এটো কি কন্ডিশনত পাবো আমাৰ এটো হৈছে sum of co-interior angles are 180 ডিগ্ৰী কি হ'ব কন্ডিশনটো sum of co-interior angles are what 180 বুজিলা এতিয়া কিন্তু আমি জানো যে এই A আৰু B হয় না B টু কি হ'ব B আমি অলৰেডি ইয়াত উলিয়াই থৈছো B is equal to A আমি লিখিব পাৰিম না angle A B জায়গাত আমি কি লিখিব পাৰিম A লিখিব পাৰিম angle A equal to 180 degree কোৰ পৰা proved above অলপ আগতে আমি proof কৰিছো তেতিয়া হলে কি হৈ যাব 2 angle A equal to 180 degree that means angle A equal to 90 degree হয়নে যদি এটা 90 ডিগ্ৰী উলালে আমাৰ কি হ'ব লাগিব কন্ডিশন therefore ABCD is a rectangle তেতিয়ালে ABCD এটা কি হয় rectangle clear